মই এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে লাহাৰীঘাট শিক্ষাখণ্ডৰ অধীনত শ্ৰেণীকোঠা নিৰ্মাণৰ কামত এগৰাকী অভিযন্তা যিজন নাকি ইয়াৰ অভিযন্তা নহয়, তেখেত হৈছে মায়ং প্ৰাথমিক শিক্ষাখণ্ডৰ অভিযন্তা কনিষ্ঠ অভিযন্তা সঞ্জয় কলিতা। তেখেতে কি কৰিছে, এজন কাৰোবাৰ ছত্ৰছায়াত থাকি তেখেতে এই শ্ৰেণীকোঠা নিৰ্মাণৰ কামত হস্তক্ষেপ কৰি দুৰ্নীতি কৰা পৰিলক্ষিত হৈছে। গতিকে আমি মোচাই ইয়াৰ এটা ন্যায়িক তদন্ত বিচাৰিছোঁ। এজন কনিষ্ঠ অভিযন্তাই যিজনৰ কাম হৈছে মায়ং প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনত তাতে কাম কৰি আছে, তেখেতে কেনেকৈ মৰিগাঁও জিলাৰ লাহাৰীঘাট শিক্ষাখণ্ডৰ অধীনত কাম কৰিব পাৰে। গতিকে ইয়াৰ এটা ন্যায়িক তদন্ত বিচাৰিছোঁ। কাৰ ছত্ৰছায়াত এগৰাকী কনিষ্ঠ অভিযন্তাই শ্ৰেণীকোঠা নিৰ্মাণৰ কামত হস্তক্ষেপ কৰি তেখেতে বিভিন্ন ধৰণৰ দুৰ্নীতি কৰা দেখা গৈ আছে। তেখেতে ইয়াতে কমিশ্যন ৰাজ চলাই আছে নেকি? গতিকে আমাৰ সন্দেহ হৈছে ইয়াৰ এটা ন্যায়িক তদন্ত হ'ব লাগে। যিহেতু ছাত্ৰ ছাত্ৰীৰ শ্ৰেণীকোঠা নিৰ্মাণৰ কাম হ'ব লাগে, ভাল হ'ব লাগে, তাত যদি কমিশ্যনৰ অংক কৰি এগৰাকী কনিষ্ঠ অভিযন্তাই বিভিন্ন কামত হস্তক্ষেপ কৰে, গতিকে ইয়াক কোনো পধ্যে গ্ৰহণযোগ্য নহয়। গতিকে আমি মোচাই দাবী উত্থাপন কৰিছোঁ, অনতিপলমে ইয়াৰ এটা ন্যায়িক তদন্ত হ'ব লাগে। আৰু কোনজন বিষয়াৰ ছত্ৰছায়াত তেখেতে মায়ঙৰ পৰা আহি লাহাৰীঘাটত কাম কৰিবলৈ সাহস পালে। গতিকে আমি জানো যে ইতিমধ্যেই এটা নিৰ্দেশনা আছে যেন যিয়ে নিজৰ এৰিয়াত নিজ অঞ্চলতহে তেওঁলোকে কাম কৰিব পাৰে। তেওঁ যিহেতু এই অঞ্চলৰে নহয়, তেওঁৰ যিহেতু দায়িত্ব, তেওঁ চেলাৰী পাই আছে মায়ং ব্লকৰ পৰা, ইলিমন্ত্ৰী ব্লকৰ পৰা, তেওঁ কেনেকৈ লাহাৰীঘাটত কাম কৰিব পাৰে? গতিকে কোনজন ব্যক্তিৰ ছত্ৰছায়াত? গতিকে ইয়াৰ এটা ন্যায়িক তদন্ত বিচাৰিছোঁ মোচাই। অন্যথা মুছলিম ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব। কাৰণ আমাৰ শ্ৰেণীকোঠাত যদি তেওঁলোকে হস্তক্ষেপ কৰি কমিশ্যনৰ অংক কৰি নিম্নমানৰ কাম কৰে, সেয়া কোনো পধ্যে গ্ৰহণযোগ্য নহয়। গতিকে আমি সচেতন মহলকো আহ্বান জনাইছোঁ যাতে য'ত এনেকুৱা কাম হৈ আছে সেই কামসমূহ যাতে পুংখানুপুংখভাৱে তেওঁলোকে তত্ত্বাৱধান কৰে আৰু ইয়াৰ এটা ন্যায়িক তদন্ত হ'ব লাগে। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজাৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি probhatiahom@gmail.com।